বিজনী মহকুমাৰ অন্তৰ্গত পালেংবাৰীত বিজেপিৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। ইউপিপিএল বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা মন্ত্ৰী পীযুষ হাজৰিকা আৰু বৰ্তমান যেহেতু পালেংবাৰীত উপস্থিত আছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু যেহেতু আজি বিজনী ৩খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকা ১ নং ২ নং বিষ্ণুপুৰ আৰু মাজৰাবাৰীৰ পিছত এতিয়া পালেংবাৰীৰ যি সন্ধিয়া ভাগতে অনুষ্ঠিত কৰে এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আৰু জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় আৰু এই নিৰ্বাচনী সভাত উপস্থিত থাকে দিগন্ত কলিতা বিধায়ক আৰু কেইবাজনো বিধায়কৰ উপস্থিতিত তথা বিজেপি আৰু ইউপিপিএল সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী সভা জয়ন্ত বসুমতাৰীৰ হৈ কেইবাটাও নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বৰ্তমান পালেংবাৰীত উপস্থিত আছে। মই মন্ত্ৰীৰ সৈতে কিছু কথা জানিব বিচাৰিম কি ক'ব যেহেতু কোকৰাঝাৰ লোকসভা তিনিখন সভাত অংশগ্ৰহণ কৰিলোঁ। যথেষ্ট ৰাইজে ইয়াতে সহযোগিতা কৰিছে। বিজেপি ইউপিপিএল আৰু অগপ দলৰ যি সন্মিলিত শক্তিৰ সভাসমূহত ৰাইজৰ যথেষ্ট ভিৰ মোৰ পৰিলক্ষিত হৈছে। গতিকে আপোনালোকে দেখিছে যথেষ্ট মানুহ। গতিকে মই গভীৰভাৱে বিশ্বাসী আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াই কেইবা লাখো ভোটৰ ব্যৱধানত জয়ী হ'ব। বিটিয়া ৰাইজে শান্তি বিচাৰে, বিটিয়া ৰাইজে প্ৰগতি বিচাৰে। আজিৰ পৰা 8 বছৰ আগত ইয়াতে অকল হত্যা হিংসা আৰু বেয়া পৰিৱেশ আছিলে। আমাৰ মানুহসকল সকলো মানুহ বড়ো অনাবড়ো সকলো মানুহে আবেলি 6টা বজাৰ পাছত বাহিৰলৈ ওলাবলৈকে ভয় খাইছিল। ঘৰৰ কোনোবা মানুহ যদি কোকৰাঝাৰলৈ গৈছিল বাকী ঘৰৰ মানুহখিনিয়ে ভয় খাইছিল যে মানুহজন আহি ঘৰত উপস্থিত হ'ব নহ'ব। এনেকুৱা এটা পৰিৱেশে বিৰাজমান কৰিছিল। আজি সেই পৰিৱেশটো নাই। তাৰ কাৰণে মানুহে ইউপিপিএল আৰু বিজেপিক ভোট দিব আৰু আমাৰ জয়ন্ত বসুমতাৰী নৱকুমাৰখনিয়ে 10 বছৰ ইয়াতে কোকৰাঝাৰত বড়ো অনাবড়োৰ মাজত বিভেদ সৃষ্টি কৰি নৱসৰণীয়া ডাঙৰীয়া 10 বছৰৰ কাৰণে সাংসদ হৈছিল, কিন্তু ক'লৈকে নাহিলে, ক'তো কাম নকৰিলে, সংসদত এদিনো বিটিয়াৰ কাৰণে নক'লে। গতিকে তেনেকুৱা ব্যক্তি তাৰ পাছত আকৌ ওলাল তেওঁ কাষ্ট চাৰ্টিফিকেটখন ভুল, তেওঁ ভুৱা কাষ্ট চাৰ্টিফিকেট দি MP হৈছে। তেনেকুৱা ব্যক্তিক ৰাইজে বিদায় ডেফিনেটলি দিছেই। আৰু তেওঁ কোনোবা এবাৰ ভাগিনক খেলাইছে বোলে, মই জানাত অঙৰি বঙৰি বিচাৰি ইলেকশ্যন খেলাইছে। তেওঁলোক নাইকিয়া হৈ যাব। আকৌ কৈছোঁ সকলোৱে মিলি এইবাৰ আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক 2 লাখ ভোটৰ ব্যৱধানত জয়ী কৰা। তেওঁ কৈ আছে যে কোনো পধ্যে বিজেপি ইউপিপিএলৰ সমৰ্থিত প্ৰাৰ্থীক বিশ্বাসত নকৰে। কিবা কৰিলে নেকি নৱসৰণীয়া ডাঙৰীয়াই? যিজন ব্যক্তিয়ে ভুৱা চাৰ্টিফিকেট দিছিলে, ভুৱা ট্ৰাইবেল বুলি নিজক তেওঁ বনাই সাংসদ হ'ল, তেওঁ কিবা এটা কাম কৰিলে নেকি? বিটিয়াৰত কোনোবা দিনা কেতিয়াবা আহিল নেকি? মই শুনিছিলোঁ যে নলবাৰীতে আহে বহে আৰু গুৱাহাটীলৈ গুচি যায়, গুৱাহাটীৰ পৰা দিল্লীলৈ যায়। মই তেনেকৈ শুনিছিলোঁ। কোকৰাঝাৰলৈ কোনোদিনে নাহিলেই। তাৰপিছত সংসদত কেতিয়াবা কিবা কথা ক'লে নেকি? আৰু তেওঁৰ চৰকাৰ দিল্লীত আছে নেকি? তেওঁৰ চৰকাৰ অসমত আছে নেকি? যদি শান্তিৰ প্ৰগতি স্থায়ী হ'ব লাগে, যাৰ চৰকাৰ আছে তাৰ হ'ব, তাৰ MP হ'ব লাগে, তাৰ MLA হ'ব লাগে, মানুহে তেওঁলোকক ভোট দিব লাগে। তেতিয়া চৰকাৰে আৰু ভালকৈ কাম কৰিবলৈ আগবাঢ়ি আহিব। গতিকে দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয়বাৰৰ কাৰণে চৰকাৰ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আৰু বহু বছৰ ইয়াত থাকিব। গতিকে আমাৰ ইউপিপিএল আৰু বিজেপিৰ মিত্ৰতা ইয়াত বহুদিনলৈ থাকিব। গতিকে সকলোৱে মিলি যাতে আমাক ভোট দিয়ে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কৈছে যে যদি জয়ন্ত বসুমতাৰী জিকে আকৌ বড়োলেণ্ড 50-50 এক আন্দোলন গঢ়ি উঠিব। এই পৰিৱেশ এতিয়া নাই, কাৰণ বিজেপি আৰু এইবাৰ ভোট দিব ইউপিপিএলক। মানুহে ভোট দিব বিজেপি আৰু ইউপিপিএলক। গতিকে বিজেপি ইউপিপিএলে আমাৰ বিটিয়াৰৰ কেতিয়াও ভাগ ভাগটো কেতিয়াও নিবিচাৰে। অসমত যিখিনি অলৰেডি আমাৰ বিটিয়াৰ চুক্তিমতে হৈ গ'ল সকলোৱে মানিলে। নতুন একো নাই, নতুন যি হ'ব ভাল হ'ব। আমাৰ মেডিকেল কলেজ আমি কোকৰাঝাৰ বনালোঁ, মেডিকেল কলেজ আমি ক'ত আমাৰ তামোলপুৰত বনালোঁ। 450 কোটি টকা মোৰ ডিপাৰ্টমেণ্টৰ পৰা বিটিয়াৰত যোৱা 3 বছৰ দিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিল খুলি দিয়ে বিটিয়াৰলৈকে। গতিকে আমি আইনৰ ওপৰত গৈ পেলাই কাম কৰি আছোঁ। আপোনালোক সকলোৱে জানে যে আমি আইনমতে আমাৰ ডিপাৰ্টমেণ্টৰ টকা বিটিয়াৰলৈ পঠাব নোৱাৰোঁ। কিন্তু মই যেতিয়া বান নিয়ন্ত্ৰণ মন্ত্ৰী হ'লোঁ বা জলসম্পদ মন্ত্ৰী হ'লোঁ, মই উপলব্ধি কৰিলোঁ যে 18 কোটি টকা বাজেট বিটিয়াৰৰ, তাকো 4খন ডিষ্ট্ৰিক্ট, বৰ্তমান 5খন হ'ল, 5খন বা 4খন ডিষ্ট্ৰিক্টৰ বানপানী মোকাবিলা কৰিবলৈ নহয়। গতিকে মই আইনৰ বাহিৰত গৈ, নিয়মৰ বাহিৰত গৈ, মই আকৌ কৈছোঁ নিয়মটো এনেকুৱা যে অসম চৰকাৰে ডাইৰেক্ট বাজেটৰ পইচা দি দিয়ে, কেন্দ্ৰীয় চৰকাৰে ডাইৰেক্ট বাজেটৰ পইচা দি দিয়ে। গতিকে আমাৰ যিখিনি পইচা থাকে ডিপাৰ্টমেণ্টৰ সেইখিনি এক্সক্লুডিং 6 শিডিউল এৰিয়া। কিন্তু মই বিটিয়াৰত যোৱা 3 বছৰত 400 কোটি টকা প্ৰায় দিছোঁ আৰু দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত দিছোঁ আৰু দিম, কাৰণ বিটিয়াৰবাসীক মৰম কৰোঁ, ইয়াৰ ডেভেলপমেণ্ট বিচাৰোঁ, ইয়াৰ উন্নতি বিচাৰোঁ, ভাগ নিবিচাৰোঁ, হিংসা নিবিচাৰোঁ, ইয়াৰ প্ৰগতি বন্ধ হোৱাটো নিবিচাৰোঁ। সকলোৱে সেইকাৰণে আমাক ভোট দিব। একটা প্ৰশ্ন যে এণ্টনি নাৰ্জাৰীৰ দৰে ইউপিপিএলৰ নেতা টকাৰ ওপৰত হ'ব পৰা হৈছে। হাগ্ৰামাই কৈছে ইউপিপিএলৰ দলে যথেষ্ট দুৰ্নীতি হৈছে। সেই ব্যক্তিজন মই জানাত BPF-তে আছিলে। মোৰ সন্দেহ হাগ্ৰামা মহিলা ডাঙৰীয়াই ইউপিপিএলক বদনাম কৰিবলৈ তেওঁক ইউপিপিএললৈ পঠাই দিছিলে। 3 মাহ আগলৈকেতো তেওঁ হাগ্ৰামা মহিলা ডাঙৰীয়া পাৰ্টিতে আছিলে। গতিকে 3 মাহততো তেওঁ টকা কামোৱা নাই। টকা যি কমাইছিল BPF-ৰ চুৰ কৰা টকাবিলাকে তেওঁ আছিলে। গতিকে এইটো হাগ্ৰামা মহিলাৰ কুচক্ৰান্ত আছিল,
চক্ৰান্ত ৰাইজে বুজি পাইছে কিমান ভোটত জিকিব মই কালি আপোনালোকক ক'ম আজি লাখ লাখ বুলি কৈছোঁ কাৰণ আমি কেইবা লাখত জিকিম যে খাটাং মই আজি আহিলোঁ কালি বৰমাত মিটিং কৰিলোঁ আৰু 2 দিন 3 দিন থাকিম প্ৰথম আৰু দ্বিতীয় কেনেকৈ খুব ভাল হৈছে আমি খুব ভাল ফলাফল কৰিম আনএক্সপেক্টেড ৰিজাল্ট আমি লাভ কৰি যি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বৰ্তমান উপস্থিত আছে বিজনী মহকুমাৰ পালেংবাৰীৰ যি কালী মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা যি জয়ন্ত বসুমতাৰীৰ সমৰ্থনত যে বিজেপিৰ এক নিৰ্বাচনী সভাত আৰু এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ